হয়, ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ৰাজ্যৰ সমান্তৰালকৈ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে চামগুৰিতো। মই উপস্থিত আছো এতিয়া চামগুৰিৰ এক মৃৎশিল্পৰ উদ্যোগত। হয়, ৰঙালী বিহুত দৈয়ে এক মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। দৈ নহলে যেন আধৰুৱা হৈ ৰয় এই ৰঙালী বিহু। এই দৈ গাখীৰৰ পৰা দৈ তৈয়াৰ কৰা হয়। সেই গাখীৰ ৰাখি য'ৰ পৰা দৈ তৈয়াৰ কৰা হয় টেকেলি, সেই টেকেলি বনোৱাত আচলতে মৃৎশিল্পসকল ব্যস্ত হৈ পৰিছে। মই দেখুৱাই আছো ৰাজ্যত ইতিমধ্যে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলি আছে। ক'ৰবাত যদি বিহু নৃত্য কৰ্মশালা, ক'ৰবাত আকৌ ঢোল বাদন কৰ্মশালা, ঠিক তেনেকৈ মৃৎশিল্পীসকলেও ব্যস্ত হৈ পৰিছে ৰঙালীক আদৰিবৰ বাবে টেকেলি বনোৱাত। মই দেখুৱাই আছো ইয়াৰ সামগ্ৰিক পৰিৱেশ। মই ইয়াৰ এগৰাকী কৰ্মীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয় দাদা, আপোনাৰ নামটো? মোৰ নাম শ্ৰীতপন চন্দ্ৰ পাল। জেগাখিনি না কোনোৱামাৰী পালবস্তি হয়, চামগুৰি সমষ্টি হয়, নগাঁও জিলা চামগুৰি সমষ্টি, কিন্তু কোনোৱামাৰী পালবস্তি বুলি কয়। আপোনালোকে টেকেলি বনোৱাত কিমান দিনৰ পৰা লাগি আছে? আমাৰ ককাহঁতৰ পৰা কৰি আছে। সিহঁতে কৰিছে, মোৰ দেউতাই কৰিছে, এতিয়া আমি কৰি আছো। বৰ্তমান দেখা গৈছে যে টেকেলিত গাখীৰ নথয়, আজিকালি প্লাষ্টিকৰ কিছুমান বস্তু পায়, তাত মানুহবিলাকে গাখীৰ থয় আৰু কয় যে টেকেলিতকৈ গাখীৰ প্লাষ্টিকৰ দৈটো ভাল হয়। তাৰ বিষয়ে আপুনি কিবা ক'ব নেকি? একদম মিছা কথা এইবিলাক। টেকেলি মাটিৰ বস্তু হ'ল শুদ্ধ বস্তু। আগত আমাৰ ককাহঁতে মাটিৰ বস্তু যিকোনো বস্তু বনাই খাইছিলে, তেতিয়া কিন্তু ইমান বেমাৰ আজাৰ মানুহৰ নাছিলে। আজিকালি ডিজিটেল ওলাই গ'ল, প্লাষ্টিক ওলাই গ'ল, সেইবিলাক ওলাই গ'ল, সেইবিলাক দৈ বনাই খাইছে। চাওক নানান কিমান ধৰণৰ বস্তু বেমাৰ আজাৰ হৈ আছে। মাটিৰ বস্তু এতিয়া গৰমৰ দিন আছে, মাটিৰ পাত্ৰত পানী খাওকচোন, কিমান ভাল লাগে। মাটিৰ পাত্ৰত আপুনি ৰুটি বাজি খাওক, ভাত বনাই খাওক, এইবিলাক মলাচৰ টেকেলিবিলাক আছে, এইবিলাক গাখীৰ বনাই দৈ বনাই খাওক। এই মাটিৰ প্লাষ্টিকৰ যিখিনি পাত্ৰ ওলাইছে, সেই পাত্ৰখিনিয়ে আমাৰ মৃৎশিল্পসকলক ক্ষতি কৰিছে নেকি? অজস্ৰ ক্ষতি কৰি আছে, অজস্ৰ ক্ষতি কৰিছে। এতিয়া আমাৰ নচলা হাল নচলা অৱস্থা হৈ আছে আমাৰ। এনেকুৱা কথাই আপোনাক ক'লো, ক'বলৈ বেয়া লাগিছে, তথাপিও বাধ্যত হৈ পিনে কথাবিলাক কৈছো। এতিয়া আমাৰ বিহু আহিছে, এটা ৰঙালী বিহু, কিমান উৎসাহ, মানুহ একদম ঘৰে ঘৰে দৈ খাব লাগে। বজাৰত যাওঁ, নালাগে টেকেলি, আমি কি হ'ল টেকেলি লৈ যাওক, নালাগে টেকেলি, প্লাষ্টিকৰে ওলাইছে তাৰপৰা লৈ যাম, সেইটোৱে ভাল। মাটিৰ বস্তু এতিয়া কি গ'ল, আগৰ দিনতো মাটিৰ বস্তু গাখীৰ খাইছিলে, ভাল পাইছে মানুহে, এতিয়া নালাগে, সময় নাই, ক'ত গোটাব, কিনি আনিব আচৰি গ'ল। আপুনি এই বিষয়ে চৰকাৰক কিবা আহ্বান কৰিব বিচাৰে? চৰকাৰক আহ্বান কৰি জুলাই হৈ গ'ল, কিমাননো কম। আমাৰ গাঁওখনৰ অৱস্থা এটা বাট নাই, মালবিলাক বনাই কিনে ষ্টক যে কৰিম, সেইবিলাক এই বাৰিষা মাহ আহি গ'ল, মাল থবলৈ জেগা নাই, বনাম যে সেইটো জেগা নাই। আমাৰ বাহিৰত কাম, ৰ'দৰ কাম, ভিতৰৰ কাম। এতিয়া দিনত আমি বাহিৰত কৰি আছো, ৰাতিলৈ আমাৰ ভিতৰত কাম কৰিবলৈ, সেইটো জেগাবিলাকৰ দৰকাৰ। চৰকাৰে বহুত নানান ফালে সুবিধা দি আছে, কিন্তু আজিলৈকে আমাৰ ফালে চকুত দিয়া নাই, নাজানো কিহৰ কাৰণে আমাৰ। হয়, নিশ্চিতভাৱে প্লাষ্টিকৰ যি সামগ্ৰী ওলাইছে দৈ তৈয়াৰ কৰাৰ কাৰণে, গাখীৰ থৈ দৈ তৈয়াৰ কৰাৰ কাৰণে যিবিলাক প্লাষ্টিকৰ সামগ্ৰী ওলাইছে, সামগ্ৰীবিলাকে এই মৃৎশিল্পসকলক যথেষ্টখিনি ক্ষতি কৰিছে বুলি কৰ্মীগৰাকীয়ে কৈছে। তেওঁ চৰকাৰক আহ্বান কৰিব বিচাৰে যে তেওঁলোকে চৰকাৰে যাতে এই প্লাষ্টিকৰ যি সামগ্ৰী বজাৰত উপলব্ধ হৈছে সেইখিনি যাতে বন্ধ কৰি দিয়ে। মই এগৰাকী বাইদেউৰ কাষলৈ যাবলৈ বিচাৰিম। ইতিমধ্যে বাইদেউ দেখিবলৈ পোৱা গৈছে যে বাইদেউ ধুনীয়াকে টেকেলি বনাই আছে। বাইদেউ আপুনি কিমান বছৰৰ পৰা জড়িত হৈ আছে? মই 15 বছৰ পৰা কৰি আছো। বিয়া হৈ অহাৰ পৰা লাগি আছে নেকি? প্ৰথম যেতিয়া আপুনি বিয়া হৈ আহিছিল শিকা নাই, মই পিছত শিকিছো, বিয়াৰ পিছতে শিকিছো। কেনেকুৱা লাগিছে কৰি? আপোনাৰ কৰিতো কষ্ট হয়ে, আমাৰ এইবিলাক কাম কষ্টৰে কাম কৰি আছো যে ইমান কষ্ট, কিন্তু কৰিব লাগে, আমি এইটো কৰিয়ে খাওঁ, আমাৰ এইটোৱে বিজনেছ, বেলেগ বিজনেছ নাই। টেকেলি কেই ভাগত বনোৱা হয়? 7 ভাগত, 7 বাৰ হাতত ল'ব লাগে টেকেলি, একেবাৰে নহয়, 7 বাৰ ল'ব লাগে, 7 বাৰৰ পিছতহে হাতৰ পৰা ওলাই আহে। হয়, নিশ্চয়কৈ টেকেলি বাইদেউ বনাই আছে, বিয়া হৈ অহাৰ পৰাই টেকেলি ইয়াত বনোৱা শিকিছে আৰু এতিয়ালৈকে এই কাৰ্যৰ লগত তেখেত জড়িত হৈ আছে। 7 ভাগত টেকেলিটো হাতত লৈ আচলতে টেকেলিটো নিৰ্মাণ কৰা হয়। এটা কথা ইয়াত আহি গম পোৱা গ'ল যে ইতিমধ্যে প্লাষ্টিকৰ সামগ্ৰীয়ে এই মৃৎশিল্পৰ যি টেকেলিসমূহ আছে, সেই টেকেলিসমূহক বিক্ৰী কৰাত যথেষ্টখিনি ক্ষতি কৰি আহিছে। তেখেতসকলে আহ্বান কৰিব বিচাৰিছে যাতে চৰকাৰে যি বাহিৰত
প্লাষ্টিক সামগ্ৰীসমূহ দৈ বনোৱাৰ কাৰণে ব্যৱহৃত হৈ আছে এই সামগ্ৰীসমূহ বন্ধ কৰি এই মৃৎশিল্পৰ যি এক কাৰ্য আছে সেই কাৰ্যক যাতে উদগনি দিয়ে।